নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো ইতিমধ্যে শীঘ্ৰেই ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিনবাৰ। হয়, গ্ৰাম পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। যিকোনো মুহূৰ্ততে ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিনবাৰ। প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থীয়ে সাজু কৰক এই 12বিধ নথিপত্ৰ। নতুন নিয়মেৰে অনুষ্ঠিত হ'ব এইবাৰৰ গ্ৰাম পঞ্চায়ত নিৰ্বাচন। হয়, আপোনালোকে ঠিকেই শুনি আছে। প্ৰতিদ্বন্দ্বিতাৰ বাবে আছে কেইবাটাও নতুন নিয়ম। কি নিয়ম আছে এই প্ৰতিবেদনৰ সৈতে আপোনালোকক জনাবলৈ ওলাইছোঁ। পঞ্চায়ত নিৰ্বাচনক লৈ সাজু হৈছে অসম চৰকাৰ। ইতিমধ্যে 25 মাৰ্চৰ পিছত যেতিয়াই ঘোষণা কৰে তেতিয়াই হ'ব নিৰ্বাচন। ইফালে এপ্ৰিল মাহৰ ভিতৰতে সম্পূৰ্ণ হ'ব গ্ৰাম পঞ্চায়ত নিৰ্বাচনৰ প্ৰক্ৰিয়া। মাৰ্চ মাহৰ শেষত যাতে পঞ্চায়ত নিৰ্বাচনৰ কাম কাজ সম্পন্ন কৰিব পাৰি, তাৰ কাৰণে নিৰ্বাচনী আয়োগক আৰ্জি দিছে অসম চৰকাৰে। ইফালে নিৰ্বাচন আয়োগে ঘোষণা কৰিলেই হ'ব অসমৰ গ্ৰাম পঞ্চায়ত নিৰ্বাচন। মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষা শেষ হোৱাৰ পিছত অনুষ্ঠিত হ'ব গ্ৰাম পঞ্চায়ত নিৰ্বাচন। ইফালে 18 মাৰ্চত জাৰি হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা। ইতিমধ্যে পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱা প্ৰাৰ্থীয়ে সাজু কৰক এই 12বিধ নথি। 1 নম্বৰ, বাকী যায় প্ৰমাণপত্ৰ আপোনাৰ প্ৰয়োজন হ'ব। 2 নম্বৰ, সমবায় আপত্তিবিহীন প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব প্ৰাৰ্থীগৰাকীৰ। ইফালে 3 নম্বৰ, বেংক আপত্তিবিহীন প্ৰমাণপত্ৰৰো প্ৰয়োজন হ'ব প্ৰাৰ্থীগৰাকীৰ। 4 নম্বৰ, জাতিগত প্ৰমাণপত্ৰ আপোনাৰ প্ৰয়োজন হ'ব। ইফালে 5 নম্বৰ, ভোটাৰ তালিকাত নাম থাকিব লাগিব। নিজৰ নাম কিন্তু ভোটাৰ তালিকাত থাকিব লাগিব। 6 নম্বৰ, খাজনাৰ ৰচিদৰ প্ৰয়োজন হ'ব। ইফালে 7 নম্বৰ, শপতনামা। এখন শপতনামা আপোনাৰ দাখিল কৰিব লাগিব। ইফালে 8 নম্বৰ, শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ। 9 নম্বৰ, আঞ্চলিক পঞ্চায়তৰ NOC লাগিব সেই প্ৰাৰ্থীগৰাকীৰ। 10 নম্বৰ, প্ৰাৰ্থীৰ নামত নতুন বেংক একাউণ্ট থকাৰ প্ৰয়োজন আছে। 11 নম্বৰ, প্ৰস্তাৱকৰ নথিপত্ৰৰো কিন্তু প্ৰয়োজন হ'ব। ইফালে 12 নম্বৰ, গাঁও প্ৰধানৰ প্ৰমাণপত্ৰও প্ৰয়োজন হ'ব। এইকেইবিধ নথি নহ'লে কিন্তু আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। নহ'লে কিন্তু আপুনি গ্ৰাম পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বঞ্চিত হ'ব। তো ভিউয়াৰ্ছ, আমাৰ লগত গ্ৰাম পঞ্চায়ত মন্ত্ৰীৰ ভাষ্য আছে, আপোনালোকক শুনাবলৈ চেষ্টা কৰিম, শুনক। সিদ্ধান্ত লৈছোঁ যে যিহেতু পৰীক্ষাসমূহ যিহেতু চলি আছে আৰু পৰীক্ষাসমূহ যিহেতু মাৰ্চ মাহত যিহেতু শেষ হ'ব, গতিকে আমি যাতে মাৰ্চৰ শেষতে যাতে নিৰ্বাচনৰ কাম কাজ কৰিব পাৰে, তাৰ কাৰণে আমি চৰকাৰে ৰাজ্যিক নিৰ্বাচন আয়োগক গো এহেড দিছোঁ। গতিকে আমি যিহেতু আমি জনাইছোঁ যে 25 মাৰ্চৰ পিছত যেতিয়া নিৰ্বাচন আয়োগে ঘোষণা কৰে তেতিয়া আমি প্ৰস্তুত আছোঁ, আৰু তাৰ কাৰণে আমি ইতিমধ্যে প্ৰস্তুতি গ্ৰহণ কৰিছোঁ। তো মই আশা ৰাখিছোঁ যে আমাৰ সম্পূৰ্ণ এপ্ৰিল মাহটোৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অধিসূচনা জাৰিকে আদি কৰি ফলাফল ঘোষণাকে আদি কৰি সম্পূৰ্ণ আমি এপ্ৰিল মাহটোৰ ভিতৰত আমি শেষ কৰিব পাৰিম বুলি মই দৃঢ় বিশ্বাস। পঞ্চায়ত নিৰ্বাচন আমি চৰকাৰে ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে যিহেতু পৰীক্ষাসমূহ যিহেতু চলি আছে আৰু পৰীক্ষাসমূহ যিহেতু মাৰ্চ মাহত যিহেতু শেষ হ'ব, গতিকে আমি যাতে মাৰ্চৰ শেষতে যাতে নিৰ্বাচনৰ কাম কাজ কৰিব পাৰে, তাৰ কাৰণে আমি চৰকাৰে ৰাজ্যিক নিৰ্বাচন আয়োগক গো এহেড দিছোঁ। গতিকে আমি যিহেতু আমি জনাইছোঁ যে 25 মাৰ্চৰ পিছত যেতিয়া নিৰ্বাচন আয়োগে ঘোষণা কৰে তেতিয়াই আমি প্ৰস্তুত আছোঁ, আৰু তাৰ কাৰণে আমি ইতিমধ্যে প্ৰস্তুতি গ্ৰহণ কৰিছোঁ। তো মই আশা ৰাখিছোঁ যে আমাৰ সম্পূৰ্ণ এপ্ৰিল মাহটোৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অধিসূচনা জাৰিকে আদি কৰি ফলাফল ঘোষণাকে আদি কৰি সম্পূৰ্ণ আমি এপ্ৰিল মাহটোৰ ভিতৰত আমি শেষ কৰিব পাৰিম বুলি মই দৃঢ় বিশ্বাস। তো ভিউয়াৰ্ছ, ইতিমধ্যে আপোনালোকে গ্ৰাম পঞ্চায়ত মন্ত্ৰীৰ ভাষ্য শুনিবলৈ পালে। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।